গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। মানে কি জানোনে, হেৰি আমাৰ নিচিনা মিডিল ক্লাছ মানুহবোৰ আৰু মানে দুখীয়াকেইটা আৰু আমাৰ যাৰ নেকি চাকৰি তাকৰি কাম কৰি খায়, আমাৰ নিচিনা মানুহবোৰৰ মানে বহুত অশান্তি। মানে এতিয়া চোৱা, বিয়া পাতি কোনো লাভ নাই। সঁচা কথা কৈছোঁ, বিয়া পাতি কোনো লাভ নাই। বিয়া পাতিলেনো কি হ'ব? এতিয়া বাহিৰত কাম কৰিব লাগে, ৰাতিপুৱা ঠাণ্ডাত উঠিবলৈ মন নাযায়, কিন্তু এতিয়া নিজে ভাত চাত বনাই খাই আহিব লাগিব। আকৌ কামৰ পৰা ডিউটিৰ পৰা আহি আকৌ ভাত বনা, আকৌ খা। এনেকৈ কৰোঁতে আমাৰ বয়স কিমান পাৰ হৈ যাব, কষ্টটো নাই গ'লেও 45লৈকে কষ্ট কৰিবই লাগিব, 45 ইয়াৰ্ছলৈকে। এনেকৈ যদি 45 ইয়াৰ্ছলৈকে যদি বাহিৰত থাকি কষ্ট কৰোঁ, ঘৰত যাওঁ কেতিয়াবা এসপ্তাহ থাকোঁ, কি হ'ব জীৱনটো? কি হ'ব কি? সেইকাৰণে আমাৰ নিচিনা মানুহ বিয়া পাতিও কোনো লাভ নাই। এতিয়া উঠিবলৈ মন নাযায় ঠাণ্ডা দিনত, গাত কম্বল দি আছোঁ, কি আৰু ক'ব ন, উপায়তো নাই। ভাতটো খাই যাবই লাগিব কামত, ঘৰখন চলাবৰ কাৰণে, হয় নহয়? যিহেতু এটা ল'ৰা মানুহৰ কৰ্তব্য বুলি যিটো কয়, মানে বহুত প্ৰয়োজনীয়, কাম কৰিবই লাগিব। বিয়া চিয়া পাতি মাৰ গ'লি, মাইকী ক'ত আছে, নিজে বাহিৰত থাকি কিনে এনেকৈ উঠিব লাগিব, উপায় নাই আৰু। এতিয়া ভাত চাত বনাই মেলি খাই যাব লাগিব আৰু 6:30 7টামান বাজিলে চাগে, উঠিবই মন নাযায়। সেইকাৰণে আছোঁ আৰু এতিয়া কামত যাব লাগিব। এতিয়া ভাত বনাব লাগিব, ৰাতিপুৱা ঠাণ্ডা। এইফালে কম্বল এটা ল'লোঁ কালি, মানে গিফ্ট পালোঁ, কম্বলটো গিফ্ট পালোঁ। মোটা আছে দেই, বহুত মোটা আৰু ঠাণ্ডা। তাতে উঠিবলৈ মন নাযায়, আজি গৰম যিহেতু, গৰম এটা পালোঁ। উঠিবলৈ মন নাযায়। এতিয়া ভাত বনাই আকৌ ডিউটিলৈ যাব লাগিব, দিনটো থাক ভিতৰত। ৰিফাইনাৰীত যদি কাম কৰা কি আছে, মানে প্ৰেক্টিচ আছে বা অভ্যাস এটা আছে, ৰিফাইনাৰীত কাম কৰিছ বুলি, তেতিয়াহ'লে গম পাব যে ৰিফাইনাৰীৰ ভিতৰত কাম কৰোঁতে কিমান কষ্ট।